ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ন পুঁজিৰ 2024-25 বিত্তীয় বৰ্ষৰ ব্যয় সাপেক্ষে আজি 23 নং খলিহাকোট পৰিষদীয় সমষ্টিত কাৰ্যবাহী সদস্য তথা জননেতা নগৰমল স্বৰ্গীয়াৰীয়ে একেদিনাই 6টাকৈ আঁচনি কামৰ শুভাৰম্ভণি কৰে। আজিৰ এই কামৰ শুভ আৰম্ভণি 23 নং খলিহাকোট পৰিষদীয় সমষ্টিত প্ৰথমে বনিয়া ভিঠা ব্ৰহ্মধৰ্ম মন্দিৰ গৃহ, দ্বিতীয়তে খলিহাকোট ৰাভা মহিলা সমিতিৰ সভাগৃহ, তৃতীয়তে ডিলিংগা সোণাপুৰত যুৱ সংঘৰ ৰংগমঞ্চ, চতুৰ্থতে ৰংচিপাৰা হালধি গোসানী থলীঘৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে পঞ্চমতে জবেপাৰা মহিলা সমিতিৰ সভাগৃহ, শেষত ঢেকিয়াবাৰীত শ্ৰমিক সন্থাৰ কাৰ্যালয় গৃহৰ শুভাৰম্ভণি কৰে বুলি জনায় সমষ্টিৰ সদস্যগৰাকীয়ে। আজিৰ আঁচনিৰ এই শুভাৰম্ভণিত উপস্থিত থাকি সহযোগিতা কৰে পৰিষদীয় সমষ্টিৰ মনিটৰিং সমিতিৰ সভাপতি ঘনকান্ত ৰাভা, সম্পাদিকা মিনতী বড়ো, সমষ্টি সহ সম্পাদক ৰাজকুমাৰ ৰাভা, জ্ঞান ৰাভাকে ধৰি সমষ্টিৰ কাৰ্যকৰ্তাৰ লগতে ৰাইজে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। তিনি করবি আজি মোৰ কাৰণে এটা উল্লেখনীয় দিন। বিগত 10টা বছৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মোৰ সেই খলিহাকোট পৰিষদৰ সমষ্টিৰ প্ৰতিনিধি হিচাপে জনসাধাৰণৰ মংগলৰ কাৰণে, হিতৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছোঁ। আৰু এই চলিত বিত্তীয় বৰ্ষৰ পুঁজিৰে মোৰ সমষ্টিত যিখিনি আঁচনি অনুমোদিত হৈছিল, সেই আঁচনিসমূহৰ প্ৰায় আজি ছটা আঁচনি আজি শুভাৰম্ভণি কৰিলোঁ। আৰু এই 6টা আঁচনিৰ ভিতৰত হ'ল এনেকুৱা ধৰণৰ, মই ব্ৰহ্ম মন্দিৰৰ কাৰণে এটা অনুদান পাইছিলোঁ, আজি তাক আৰম্ভণি কৰিলোঁ। মহিলা সমিতিৰ ঘৰ 2টাকৈ আৰম্ভণি কৰিলোঁ। আমাৰ এইটো অঞ্চল হ'ল আমাৰ জনজাতি ৰাইজৰে ভৰপূৰ এটা অঞ্চল। জনজাতিসকলে বিশ্বাস ৰখা আই বৰমানী বুলি এটা আমাৰ দেৱী গোসানী আছে, আমাৰ হালধীয়া গোসানী বুলিও কয় তেওঁলোকে। এই হালধীয়া গোসানীৰ অতি পুৰণি ঘৰটো নিৰ্মাণ কৰি দিয়াৰ কাৰণে এটা আৰম্ভণি কৰিলোঁ। যুৱ সংঘৰ ঘৰ আৰম্ভণি কৰিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আজি আমাৰ এই ঢেকিয়াবাৰীত আমি সমবেত হৈ আছোঁ। এই ঢেকিয়াবাৰীৰ শাখা আমাৰ এইটো অঞ্চলৰ ৰেজিষ্টাৰ্ড শ্ৰমিকবিলাকৰ এটা সন্থা আছে। সেই শ্ৰমিক সন্থাৰ এটি কাৰ্যালয় নিৰ্মাণ কৰাৰ কাৰণে আমি আজি ইতিমধ্যে আৰম্ভণি কৰিলোঁ। আৰু এই কথাখিনি নিশ্চয়কৈ ক'ব পাৰোঁ, আমাৰ শ্ৰমিকসকল হৈছে আমাৰ সমাজৰ ধৰণী স্বৰূপ। তেখেতসকলে যদি কাম বন কৰি পেলাই আমাৰ সমাজত অৰিহণা নজগায়, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ সমাজখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। নিৰ্মাণমুখী কাম কাজবিলাকত আমাৰ শ্ৰমিকসকল জড়িত, বিশেষকৈ আমাৰ ঘৰ বনোৱা, আমাৰ তাৰপিছত ৰাস্তা বনোৱা, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ শ্ৰমিকসকল থাকে। কমাৰ শালত আমাৰ শ্ৰমিক আছে, আমাৰ গহনালয়ত শ্ৰমিক আছে। এই সকলোবিলাকে শ্ৰমিক, বিভিন্ন প্ৰকাৰৰ শ্ৰমিক থাকে। সেই শ্ৰমিকসকলে একত্ৰিত হৈ পেলাই ইয়াত সমাজ সংগঠন কৰিছে। আৰু তেখেতসকলৰ কাৰ্যালয়তো বহুদিন ধৰি মোক এটা আবেদন কৰিছিলে বনাই দিবৰ কাৰণে, মই পাৰা নাছিলোঁ। আৰু এই চলিত বিত্তীয় বৰ্ষতে মই কৰিলোঁ। আৰু অহাকালিও মই 2টাকৈ আঁচনি শুভাৰম্ভণি কৰিম। 6 তাৰিখেও আমাৰ 6-7টাকৈ আঁচনি নিশ্চয়কৈ মই শুভাৰম্ভণি কৰিম। আৰু এই 3 দিনতে সমুদায় প্ৰায় 17টা আঁচনি আমাৰ মোৰ খলিহাকোট পৰিষদৰ সমষ্টিৰ সমাজৰ কাৰণে মই শুভাৰম্ভণি কৰিম। আৰু বিগত দিনবিলাকত ইতিমধ্যে সমাজৰ মোৰ খলিহাকোট পৰিষদৰ সমষ্টিৰ আমাৰ যিবিলাক গঞা সমাজ আছে, এই গঞা সমাজবিলাকৰ সভাগৃহ, যুৱ সংঘৰ কাৰ্যালয় গৃহ, আমাৰ মাতৃ সমাজৰ কাৰণে যি মহিলা সমিতি আছে তেওঁলোকৰ কাৰণে মহিলা সমিতিৰ গৃহ, ওমেন এম্পাৱাৰমেণ্ট, তাৰপিছত আমাৰ শিপিনী গৃহ, আমাৰ শিপিনীসকলৰ কাৰণে, তাৰপিছত আমাৰ অতিৰিক্ত ক্লাছৰুম, শিক্ষা ব্যৱস্থা যাতে ভাল হয়। আৰু তাৰপিছতে ঠিক তেনেকৈ আমাৰ স্কিল ডেভেলপমেণ্টৰ কাৰণেও বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ, এইবিলাক বিগত 10টা বছৰত মই ৰূপায়ণ কৰিব পাৰিছিলোঁ মোৰ এই খলিহাকোট পৰিষদৰ সমষ্টিত। আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে ঠিক এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাকেই লৈছে। আৰু ক্ৰীড়া ক্ষেত্ৰখনতো মই ইতিমধ্যে কাম কৰিছোঁ। বহুকেইখন ক্ৰীড়া ফিল্ড, প্লেগ্ৰাউণ্ড, খেলপথাৰ মই উন্নীত কৰিছোঁ, যাতে আমাৰ এইটো অঞ্চলৰ যুৱক যুৱতীসকলে যিসকলৰ ক্ৰীড়া প্ৰতিভা আছে তেখেতসকলে তাত নিজৰ ক্ৰীড়া প্ৰতিভা আগবঢ়াই লৈ যাব পাৰে। তাৰপিছত ৰংগমঞ্চ
বহুকেইখন তৈয়াৰ কৰিছোঁ যাতে আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান সভা সমিতিবিলাক হ'বৰ কাৰণে সক্ষম হয় সভাগৃহ নিৰ্মাণ কৰিছোঁ বিগত 10টা বছৰত যাতে আমাৰ ৰাইজে তাতে সুকলমে বহি পেলাই নিজৰ সমাজৰ হিতৰ মংগলৰ কাৰণে বিভিন্ন ধৰণৰ কথাবোৰ পাতিব পাৰে ঠিক তেনেকৈ পাতা হৈছে আৰু এই ক্ষেত্ৰত মই নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিম আমাৰ ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ ৰাভা দেৱক আৰু তেখেতৰ নেতৃত্বতে আমি এজন কাৰ্যবাহী সদস্য হিচাপে তেখেতৰ সতীৰ্থ হিচাপে একত্ৰিতভাৱে টিম ৰাভা হাছং হিচাপে গোটেই ৰাভা হাছঙৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোখিনি ৰাইজৰ কাৰণে মংগলৰ কাৰণে আমি আঁচনি ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিছোঁ এটা মানে প্ৰগতিশীল পৰিৱেশ এটা দিবৰ কাৰণে এই অঞ্চলত কাম কৰিছোঁ যাতে যুৱকসকলৰ মাজত এটা প্ৰতিভা বিকশাই তোলাৰ এটা পৰিৱেশ আহে স্কিল ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকৰ মাজত এটা নতুন পৰিৱেশ আহে ক্ৰীড়া ক্ষেত্ৰখনত যাতে সুন্দৰকৈ তেওঁলোকে আগবাঢ়ি যাব ঠিক তেনেকৈ বিভিন্ন ক্ষেত্ৰত আমি কাম কাজ কৰিছোঁ কিন্তু ৰাভা হাছং সাহিত্য শাখিত পৰিষদখন যদি অধিক ক্ষমতা সম্পন্ন হ'লেহেঁতেন ইয়াত অধিক পুঁজি যোগান পালোহেঁতেন চৰকাৰৰ ফালৰ পৰা তেতিয়াহ'লে আমাৰ যিটো পৰিকল্পনা আছে মানসিকতা আছে কাম কাজ কৰাৰ কাৰণে এইখিনি আকৌ বেছি আগবঢ়াই নিব পাৰিলোহেঁতেন দ্ৰুততম কৰিব পাৰিলোহেঁতেন তথাপি আমাৰ অসম চৰকাৰৰ পৰা যিখিনি অনুমোদন পাইছোঁ বছৰেও পুঁজি স্বৰূপে সেইখিনিকে যাতে আমি সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা যায় তাৰ কাৰণে আমাৰ সমাজৰ মূল কিছুমান সমস্যাক আমি বিচাৰি উলিয়াই পেলাই তাক কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু আগন্তুক দিনবিলাকত নিশ্চয়কৈ এই উন্নয়নৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব আৰু মই নিজৰ ক্ষেত্ৰখনত তাক নিশ্চয়কৈ ধৰি ৰাখিম সেই ধাৰা মই সদায় বৰ্তাই ৰাখিম সেই আশাখিনি মই কৰিছোঁ আৰু জনসাধাৰণে বিগত বছৰবিলাকত মোক সহযোগ কৰিছে আৰু এতিয়াও সহযোগ কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম